মা হেল্ল' ইমান টাইম কিয় ফোন ৰিচিভ কৰা নাই? কিমান টাইমৰ পৰা মই ফোন মাৰি আছো, ৰিচিভ কৰিব নোৱাৰা, কিনো কৰি থাকা? হেল্ল' নহয় অ' মাজনী, গমেই নাপাওঁ অ'। মোবাইলটো এনি টাইম লৈ নাথাকো দেচোন, সেইবাবে গম নাপালো দে। ক আৰু তোৰ মাতটো কিবা কান্দি থকা নিচিনা লাগিছে, কি হৈছে অ? কি হৈছে তোৰ? মা মা মোৰ সকলো শেষ হৈ গ'ল। তোমালোকে মোক কি এখন ঘৰত বিয়া দিলা? আৰু তুমি উস্তাদি মাৰি কৈছিলা নহয় মই বনোৱা ভালকে জানো, চব বনাব জানো। এতিয়া মোক চব বনোৱাই থাকে, এনি টাইম ঘৰ খালি মই পাকঘৰতে সোমাই থাকিব লাগে। মা পাকঘৰটোৰ বাহিৰত ওলাবই নোৱাৰো, ইটোৰ পিছত সিটো অৰ্ডাৰ আহিব, সিটোৰ পিছত ইটো অৰ্ডাৰ আহিব, সকলোৱে খালি খোৱাতেই লাগি থাকে, এনি টাইম মোৰ হাতেৰে বনায়ে থাকে। মা মই মৰি যাম এনেকে হ'লে, মোৰ কি দুখ ভাগৰ একো নাই নেকি? সিহঁতে কথাবোৰ বুজিয়ে নাপায়। মা কি সিহঁতে তোক ইমান কষ্ট দিছে নে মাজনী? আৰু মইতো তোৰ ভালৰ কাৰণেহে কৈছিলো, সিহঁতক ভালটো কৈছিলো তোৰ হৈ। আকৌ তোৰ জানো মই বেয়া গুণবিলাক কম নেকি? ভাল গুণে কম ন? তই বনাব জানো ভালকে, সেইখিনিতো মই ক'বই লাগিব সুধিলে। আৰু সিহঁতেনো তাৰ ইমান একেবাৰে অত্যাচাৰ কৰিব লাগে নে? ইমান খাই নে সিহঁতে? এনি টাইম বনায়ে থাকিব দিয়ে, কি মানুহ মানে? নাজানো মা, ইমান খাব পাৰে ইহঁতে, ইমান খাব পাৰে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খায়ে থাকে, খালি খায়ে থাকে। ৰাতিপুৱা চাহৰ লগত কি খাই জানা? আলু পৰঠা খাব, পকৰি খাব, আৰু চব একেলগে বনাব লাগে। হালোৱা বনাব লাগে, মিঠা 2-3টা মিঠাই বনাব লাগে। আৰু ভাতৰ কথাটো ক'বই নালাগে, কিমানবোৰ যে চব্জি বনাব লাগে। মাছ মাংস নহ'লে ভাতে নাখায়। এনি টাইম মই সেইসোপা বনাই থাকোঁতেই যায়। মা সেইফালে ইমান গৰম, মোৰ কষ্টটো সিহঁতে কোনেও দেখা নাপায়। এনি টাইম খালি ইটোৰ পিছত সিটো অৰ্ডাৰ দিয়ে থাকিব। কি আজিকালি দিনৰ মানুহেনো ইমানকে খাব পাৰেনে? নিজৰ স্বাস্থ্যৰ কথা চিন্তা নকৰে। কিমান আজিকালি মানুহ ডাইটিঙত থাকে, সিহঁতে ইমান খায়। ৰাক্ষস নেকি এইবোৰ? কি যে মানুহ। তই কান্দি কুটি নাথাকিবি, কিবা এটা কৰিব লাগিব মাজনী, কিবা এটা কৰিব লাগিব। অ' মা সোনকালে কিবা এটা কৰা, নহ'ব মই পাগল হ'ম। বোৱাৰী ক'ত আছা তুমি? মা আছো, ভিতৰত আছো, গৈছো ৰ'ব। দেখিছা মা, শাহুবুয়ে মাতিলেই, চাগে কিবা বনাবলৈ কাৰণে অৰ্ডাৰ দিবৰ কাৰণে মাতিছে। মোৰ যে যাবলৈ মন নাযায়, কিবা ক'ব এতিয়া, কিবা এটা বনাবই ক'ব এতিয়া। ইমান ৰাক্ষসৰ নিচিনা এনি টাইম খালি খায়ে থাকে বহি লৈ। মাতিবলৈ খালি মাতটো সুধিলেই খং উঠে। মা মাতিয়ে থাকিব। নিজে কিন্তু উঠি আহিও কথাটো ক'বহি নোৱাৰে জানা। আমাক একেবাৰে মোক মাতি লৈ যাব, এইটো বনোৱা সেইটো বনোৱা বুলি অৰ্ডাৰ দিবলৈ। উঠি আহিও নকয়, সিমান এলেহুৱা। এনি টাইম দুইটা বুঢ়া বুঢ়ী খালি বহি লৈ খোৱাতেই লাগি থাকিব। আৰু তোমাৰ জোৱাইও তেনেকুৱাই, খালি মোক খোৱাৰ অৰ্ডাৰে দি থাকিব। বোৱাৰী আহিছানে? হ'ব দিয়া, ৰাখিছো ফোন। মাতি আছে দে মোক, কিবা কয় গৈ যাওঁ ৰ'বা, আকৌ বেছি দেৰি হ'লেও গালি পাৰিব। হ'ব দিয়া, ৰাখো ফোনটো। হ'ব দে মাজনী, যাচোন যা। কেইদিনমান আৰু ধৈৰ্য ধৰচোন, এতিয়া নতুন হৈ আছ কাৰণে বেছিকৈ কৈছে চাগে। অলপ দিন পিছত এনেই বুজিব দে। আৰু নহ'বা কিবা এটা কৰিব লাগিব দে, কিবা এটা বুদ্ধি উলিয়াব লাগিব। যা, কিয় মাতিছে যা, মই পিছত ফোন কৰিম দে তোক। মা দেউতা মাতিছিলে নেকি? কওকচোন কি হ'লনো? বোৱাৰী মাতি আছিলো আকৌ, কিনো কৰি আছিলা? ইমান সময় হ'ল, কিমান সময়ৰ পৰা মই চিঞৰি আছো বাৰু? লৰচৰ কৰা নাই যে, কি কৰি আছিলানো? কিবা বনাই আছিলা নেকি? নাই মা, কিনো বনাই কৰি আপোনালোকক খুৱাই কৰি উঠিছোহে দেখোন। বাচন চাচন ধুই পেলাই আহিছোহে, ৰুমতহে মানে ঘৰৰ পৰা ফোন এটা কৰিছিলে, কথাহে পাতি আছিলো। কওকচোন কিয় মাতিছিলেনো? বোৱাৰী আমি খোৱাচোন কিমান সময় হ'ল, তোমাৰ এতিয়াহে আহৰি হৈছা নেকি? এতিয়া আমাৰ ভোকেই লাগি গ'ল জানানে? বহুত ভোক লাগিছে দেই মোৰ, কিবা এটা বনাই আনা বুজিছা। কি দেউতা, আপোনালোকৰ ভোক লাগিলে নেকি? খাই উঠানো কিমান সময় হৈছিলে? ভোক লাগিলে নে? বোৱাৰী ভোক লাগিলে আকৌ, তুমিহে কম সময় বুলি ভাবিছা। কামবোৰ লাহে লাহে কৰিছা যে তুমি, সেইবাবেহে। এতিয়া সোনকালে কৰা হয়তো তোমাৰ কেতিয়াবা বাচন চাচন ধুই হ'ল হয় ন? তুমি আকৌ ফোনত লাগি আছা, বাচন ধুওঁতে দেৰি হৈছে, সেইবাবে তোমাৰ বহুত সময় নিচিনা লাগিছে, কম সময় নিচিনা লাগিছে। কিন্তু আমাৰ কাৰণে বহুত সময় হ'ল জানানে? এতিয়া 2 ঘণ্টামানেই হ'ল আমি খাই উঠা দেখোন। এতিয়া ভোক লাগিবই দিয়াচোন, আৰু এইটো সময়ত কিমান কি খাবলৈ মন যায়। এতিয়া তুমি আমাৰ দুইটালৈকে চাহ একাপ বনাই নাযোৱা, আৰু চাহৰ লগত তুমি হেৰি বনাবা, আলু চপ।
আলু চপ নহ'লে কণী চপ বনাবা আৰু পকৰি কেইটামান বনাবা আৰু কচুৰি কেইটামান বনাবা কচুৰি বনাব জানা নাজানা কচুৰি কেইটামান বনাবা হা বহুত দিন খোৱা নাই দেউতায়ো তাকে কৈ আছে খাবলৈ বোলে বৰ মন গৈ আছে চাহৰ লগত তুমি বনাই নাযোৱা এইকণ সময়ত এনেকৈ কিবা কিবি খাব পালেহে ভাল লাগে যোৱা কচুৰি কেইটামান বনাবা আৰু কণী চপ যদি কণী নাই কণীটো আজি ভাতৰ লগত বনালাই আছেনে নাই চাই ল'বা যদি নাই আলু চপকে বনাবা যোৱা আৰু পকৰি কেইটামানো বনাবা দেই যোৱা সোনকালে চাহকণ লৈ আহা মানে কি এতিয়াই খাব এতিয়াই ভোক লাগিছে আকৌ এতিয়াই নাখায় কেতিয়া খায় যোৱা আকৌ সোনকালে বনাই না যোৱা বোৱাৰী সোনকালে যোৱা তোমাৰ হাতৰ খাই মানে একদম বহুত টেষ্টি লাগে জানানে তোমাৰ হাতত কিন্তু যাদু আছে দেই বোৱাৰী ইমান ধুনীয়াকৈ বনোৱা যোৱা সোনকালে বনোৱাই না মানে কচুৰি খাবলৈ বৰ মন গৈ আছে জানানে আৰু চাহৰ লগত বহুত দিন খোৱাই নাই নহয় আৰু চপ আলু চপ কণী চপ এনেও এইটো সময়ত খাই ভাল লাগে সেইবাবে কৈছোঁ যোৱা সোনকালে বনাই না বোৱাৰী সেইকাৰণেতো বনাব জানা ছোৱালী চাই আনিছোঁ আমাৰ চইচটো কিন্তু ভাল আছে দেই বোৱাৰী সঁচাকৈ তুমি বহুত ধুনীয়াকৈ বনাব জানা যোৱা সোনকালে যোৱা হ'ব দিয়ক মা বনাই আনি আছোঁ ৰ'ব বোৱাৰী শুনা বোৱাৰী মা কওকচোন কি হ'ল বোৱাৰী কচুৰিৰ লগত খাবলৈ অলপ বিলাহী চাটনিও বনাবা বুজিছা অলপ খট্টা মিঠা টাইপৰ যে যিটো বিলাহী চাটনি বনাই যে সেইটো চাটনিটো বনাবা হা খাই টেষ্টি লাগে তেতিয়া গম পাইছা আৰু পাৰিলে পদিনা চাটনি অলপো বনাবা এয়া তেতেলী আছে নহয় তেতেলী দি পদিনা চাটনি অলপো বনাবা যোৱা সোনকালে যোৱা হয় নেকি মা হ'ব দিয়ক বনাই আনি আছোঁ ৰ'ব যোৱা সোনকালে বনাই অনাগৈ যোৱা আমি চিৰিয়েলখন চাই আছোঁ চিৰিয়েলখন চাই কিবা এটা খাব মন যায় দিয়াচোন টিভি চাই সোনকালে বনাই অনা যোৱা বোৱাৰী প্ৰীতি চিকেন পোলাও নবনালা নেকি মইচোন পোলাও বনাব দিছিলোঁ ক'তা পোলাও কিয় নবনালা মানে আপুনি কৈছিলে কিন্তু মা দেউতাই আকৌ মাংস এক্সট্ৰাকৈ খাম বুলি ক'লে যে সেইবাবে আৰু দুটা বস্তুনো কি বনাই থাকিম সেইবাবে ভাতকে বনালোঁ ভাতে চিকেনে বনালোঁ আকৌ পোলাও নবনালোঁ আৰু হ'ব দিয়ক কালিলৈ বনাই দিম এতিয়া ইয়াকে খাওকচোন কি বোৱাৰী বাবাই যদি চিকেন পোলাও খাম বুলি কৈছিলে তালৈ আকৌ এক্সট্ৰাকৈ চিকেন পোলাও অলপ বনাই দিব পাৰিলা হয় আমাৰ কাৰণে এনেকৈ বনাইছে বাৰু ঠিকে আছে সি খাম বুলি কৈছে বনাই দিব লাগিছিলে ঘৈণীকজনী কি কৰিবলৈ কাৰণে হা খাম বুলি কওঁতে আকৌ গিৰিকটোৱে বনাই দিব লাগে কি যে তুমিও আৰু নহয় আমাৰ কাৰণে এক্সট্ৰাকৈ বনাইছে মানিছোঁ সি যি খাওঁ বুলি কৈছে সেইটো বনাই দিবা আকৌ আগলৈ মনত ৰাখিবা সেইটো মানে মা আপোনালোকেও মানে মা সময় মিলাব নোৱাৰিলোঁ যে আপোনালোকৰোতো ভোক লাগিছে মই মাংস বনাই কৰি চব বনাই কৰি আকৌ মই চিকেন পোলাও বনোৱালে বহুত দেৰি হৈ গ'ল হয় মা সেইবাবেহে আজি নবনালোঁ হ'ব দিয়ক কালিলৈ বনাই দিম নহয় এতিয়া ইয়াকে খাওকচোন আৰু মিঠাই বনাব দিছিলে মইতো মিঠাইখিনি বনাইছোঁৱে তেওঁ কোৱা একেলগে চিকেনো আকৌ পোলাও বনাবলৈ বহুত সময় লাগে মা সেইবাবে কওঁ সোনকালৰ পৰা বনাব লাগে ন সোনকালৰ পৰা বনালেহে সোনকালে হ'ব দেৰি হ'বই দেৰিকৈ বনালে কি যে হ'ব এবাৰ পৰা যি কয় বনাই দিবা সোনকালৰ পৰা আৰম্ভ কৰিবা হৈ যাব তেতিয়া হ'ব দিয়ক মা হ'ব দিয়ক বুলি ক'লে হ'ল আৰু মোৰ ইমান খাবলৈ মন গৈছিলে অলপতো বুজিব লাগে ন ফোন কৰিও কৈছোঁ তোমাক কি যে হ'ব একদম বুজি নোপোৱা তুমি কথাবোৰ মানে ফোন কৰি কোৱানো কি অৰ্থটো থাকিলে তুমি যদি নবনোৱাই মোকতো এবাৰ ক'ব লাগে কি হ'ব মানে এইবোৰ খাবলৈ মন যোৱা নাই মোৰ যোৱা মোলৈ অলপ পোলাও বনাই আনা মই নবা এইবোৰ খাব নোৱাৰোঁ দেই মোৰ খাবলৈ মন যোৱা নাই যিটো খাবলৈ মন গৈছে সেইটো বনাই দিব লাগে ন এতিয়াও ইমান দেৰি হোৱা নাই নহয় 10টা বাজিছেহে যোৱা বনাই আনা যোৱা মই ৰৈ আছোঁ মই নাখাওঁ মা দেউতাহঁতে খাওক যোৱা কি এতিয়া বনাম মানে ইমানবোৰতো বনাইছোৱেই সিহঁতা কিবা এটাতো খাওক কালিলৈ বনাই দিম দিয়ক এতিয়া ইমান দেৰি হ'ল আকৌ মই এইবোৰ ধুই পখালি বাচন চাচন ধুই কিমান দেৰি হ'ব পাকঘৰ চাফা কৰি শুওঁতে মেলোঁতে 12টাই বাজেগৈ দেখোন এতিয়া আকৌ যদি চিকেন পোলাও বনাই থাকোঁ তেতিয়াচোন আৰু ৰাতি 2টা বাজিবগৈ মই চাফা কৰি শুওঁতে কৰোঁতে বুজিবলৈতো অলপ চেষ্টা কৰক আজি ইয়াকে খাওকচোন কালিলৈ বনাই দিম নহয় বোৱাৰী যোৱা আকৌ খাবলৈ সি মন কৰিছে পটককৈ বনাই দিয়া আৰু অলপমান বনালে বেছি সময় নালাগে নহয় যোৱা একো নহয় তোমাৰ হাতৰ খোৱা চবেই পচন্দ কৰে আকৌ সেইবাবেহে বনাব দিয়ে বেলেগক জানো বনাবলৈ দিব তুমি পাৰা কাৰণেহে কৈছে যোৱা একো নহয় যোৱা সেইকণ আৰু কষ্ট বুলি ভাবেনে নিজৰ গিয়েকক কিবা এটা বনাই দিয়াটো একো নহয় যোৱা সোনকালে হ'ব যোৱা তাকেতো বুজি নাপায় মোৰ কথাটো বুজি নাপায় মানে তাই যোৱা একো নহয় মই ৰৈ আছোঁ মই এইবোৰ নাখাওঁ মোৰ পোলাও খাওঁ মন গৈছে পোলাওৱে খাম বেছি সময় নালাগে নহয় অকণমান বস্তু বনালে মোৰ কাৰণেহে বনাবা যোৱা একো নহয় মই ৰৈ আছোঁ যোৱা আকৌ বোৱাৰী নোযোৱা কিয় তুমি ইমান সময় যে ৰৈ কথা পাতি আছা ইমান সময় হ'লেই হয় পোলাও যোৱা হ'ব দিয়ক ৰ'ব তেন্তে হ'লে মই বনাই আনো যোৱা সোনকালে যোৱা হেল্ল' বৌ ফোন কৰিছিলা গমেই নাপালোঁ
মোবাইলটো ৰুমত আছিলে যে মই আকৌ পাকঘৰত আছিলোঁ কোৱাচোন বৌ ভালনে তোমালোকৰ ভণ্টি ফোন কৰিছিলোঁ আকৌ বোলো খবৰ এটা লওঁ কি খবৰ সেই বিয়া হোৱাৰ পিছৰ পৰা কেইদিননো কথা পাতিব পাৰিছোঁ কথাই পাতিব নাপাওঁ ফোনটো কৰিলেও তুমি বিজিয়ে থাকা আৰু কি খবৰ কোৱাচোন খবৰ খাতি ভালেনে মোৰ ভালনো কি আৰু বৌ মোৰ একেবাৰে বেয়া মায়ে তোমাক খোৱা নাই নেকি বৌ মই বহুত কষ্টত আছোঁ বৌ ইয়াত এনি টাইম খালি পাকঘৰতে সোমাই থাকিব লাগে বৌ বহুত কষ্ট পাইছোঁ মই ইয়াত এনি টাইম খাওঁকেই থাকে মানুহ সোপাই মই কি কৰিম একো ভাবি পোৱা নাই ইমান খাব পাৰে এনি টাইম খাবলৈ অৰ্ডাৰ দি থাকে মই খালি বনায়ে থাকোঁ কিবা হোটেলৰ নিচিনাহে ঘৰখনচোন এনি টাইম খালি অৰ্ডাৰ দি থাকিব আৰু মই বনাই দিয়ে থাকিব লাগিব হ'ব মই কি কৰিম ভাবিয়ে পোৱা নাই মাক কৈছিলোঁ মায়ে কিবা কৰিম বুলি একোৱেই নকৰিলে মায়ে উস্তাদি কৰি কৈছিলে মই চব বনাব পাৰোঁ ভালকৈ বনাব পাৰোঁ বুলি এতিয়া সেইবাবে মোৰ হাতত নাই বনোৱাই থাকে খায়ে থাকে হ'ব মই কি কৰিম ৰাতিপুৱা সেই 5টাতে উঠি পাকঘৰত সোমাওঁ আকৌ ৰাতি 12টা-1টা বজাতহে পাকঘৰৰ পৰা ওলাব পাৰোঁ জানা এনি টাইম খালি খোৱা অৰ্ডাৰ দি থাকে আৰু খালে যেন হ'ব গোটেইবোৰ বনোৱা ধোৱা পখলা গোটেইবোৰতো মই অকলে কৰিব লাগে তুমিতো জানাই এটা বস্তু বনোৱাৰ পিছত কিমান কাম ওলায় সিহঁতে কোনো এটা সহায় কৰি নিদিয়ে কিন্তু এনি টাইম খালি খোৱাৰ অৰ্ডাৰ দি থাকিব আৰু এটা বস্তু নাখায় নহয় কিমান কি যে অৰ্ডাৰ দিব ইমান খাব পাৰে মই আচৰিত হৈ গৈছোঁ বৌ ইমান খাব পাৰে সিহঁতৰ হজম শক্তিও ইমান যে মই আচৰিত হৈ গৈছোঁ দেখা পাই কি মায়ে মোক কৈছিলে সেইদিনাখন ইমান ৰাক্ষসনে মানুহবোৰ আমি কিমান চিম্পল খানা খাওঁ তুমি সঁচাকৈ তাত বহুত কষ্ট পাইছা ন সিমান সৰুৰ পৰা চিম্পল খানা খাই এতিয়া তাত ইমানবোৰ বনাই কৰি দিবলগীয়া হৈছে নোখোৱা মানুহে ইমান বনাই থাকিব পাৰি নেকি কিবা আৰু এনি টাইম মানুহে খাই থাকেনে আজিৰ দিনত মানুহ ফিট হৈ থাকিব লাগে এই তেল মছলা ভাজা পোৰা এইবোৰ বস্তু খাই থাকেনে বাৰু ইমান ৰাক্ষস মানুহ থাকিব লাগেনে কি হ'ব মানে বৌ ইহঁতক কৈ গ'লে নোৱাৰোঁ এটাৰ পিছত এটা অৰ্ডাৰ আহিয়ে থাকে এই বোলে পকৰি খাব এই বোলে চপ খাব এই বোলে আলু পৰঠা খাব এই বোলে বন্ধাকবি পৰঠা খাব এই বোলে ভাত খাব এই পোলাও মাছ মাংস নহ'লেতো ভাতেই নাখায় সিমান যে খাব পাৰে ভগৱান আৰু খোৱাৰ পিছতনো বনাই নিদিয়াকৈ তুমি কেনেকৈ থাকিব পাৰিবা কোৱাচোন বৌ হয় দিয়া ভণ্টি হয় দিয়া মই বুজিছোঁ তোমাৰ পৰিস্থিতিটো সঁচাকৈ দেই কিবা এটা কৰিব লাগিব ৰ'বা এনেকৈ চাই থাকিলে নহ'ব কিবা এটা কৰিম মই আজি মাৰ সৈতে মই আলোচনা কৰিম ৰ'বা বৌ কৰাচোন কিবা এটা সোনকালে কৰা মই নহ'বা এনেকৈ মৰিয়ে থাকিমগৈ আৰু মানুহে ইমান পাকঘৰত লাগি থাকিব পাৰে নেকি মই পাগল হৈ যাম বৌ মোক সহায় কৰা কিবা এটা কৰা আৰু নিজৰ হাজবেণ্ডটোৱে বুজি নাপায় তেওঁ এনি টাইম খাওঁকেই থাকে মাক বাপেক যেনেকুৱা তেওঁ তেনেকুৱাই কাকনো কম মনৰ কথাবোৰ কাকো ক'বলৈ নোৱাৰোঁ এইখন ঘৰত হ'ব ভণ্টি তুমি চিন্তা নকৰিবা মই এই দুদিনতে কিবা এটা নহয় কিবা এটা কৰি আছোঁ ৰ'বা আজি দাদাও আহক মই আলোচনা কৰিম হ'ব বৌ থেংক ইউ হ'ব দিয়া মই ৰাখোঁ মায়ে মাতিয়ে আছে হ'বলা পিছত পাতিম দিয়া কি কৰা জনাবা মোক হ'ব দিয়া যোৱা তুমি যোৱা মই তোমাক জনাম দিয়া মা দেউতা বৌ দাদা তোমালোক বিয়নী আপোনালোক গোটেই কেইজন আহিল যে কিবা সকাম নেকি মানে বিয়নী কি হ'ল অহাৰ কাৰণে বেয়া পাইছে নেকি একে আচৰিত হৈ গ'লচোন মন গ'ল আকৌ ছোৱালীৰ ঘৰত তেনেকৈ অহাই নাই বোলো একেবাৰে পৰিয়াল লৈ পেলাই আহি যাওঁ কেইদিনমান থাকি যাওঁ বোলো কি হ'ল মা আপোনালোকে বেয়া পাইছে নেকি আমি অহাৰ কাৰণে নাই কিয় বেয়া পাম নাই বেয়া পোৱা আহক ভিতৰলৈ আহক বহকি আকৌ আহক মাজনী বাবা আহা বিয়নী আহক ভিতৰত আহক বহকি আকৌ মানে আচৰিতহে হৈ গৈছোঁ তেনেকৈ বেগে চেগে সকলো ওলালহি যে সেইবাবেহে একো নোকোৱা নেমেলাকৈ কেনে বেয়া পাম বাৰু আহা ভিতৰলৈ আহা তাকেতো কিয় বেয়া পাম বাৰু বিয়নী বিয়ৈ আহক বহকি আহক তাকে আকৌ দেউতা আমিও বোলো কেইদিনমান থাকি যাওঁ অফিচৰ পৰা মই ছুটি পালোঁ মানে অলপ দিন সেইবাবে বোলো এসপ্তাহমান থাকি যাওঁ ভণ্টিৰ ঘৰত আহাই নাই নহয় তেনেকৈ থকাকৈ সেইবাবে গোটেইবোৰ আহিলোঁ আৰু বেগে চেগে লৈ বেয়া চেয়া নাপাব আৰু এসপ্তাহ কি হ'ল বিয়নী বেয়া পাইছে নেকি নাই কিয় বেয়া পাম নাই পোৱা আহক বহকি এইখনোতো আপোনাৰে ঘৰ আৰু দিয়ক আপোনালোকৰ ঘৰ বুলি ভাবিলেই হ'ল একো নহয় কিয় বেয়া পামনো আহক বহকি আকৌ থিয় হৈ আছে ইমান সময় হ'ল
বোৱাৰী যোৱা আকৌ, তুমি কিয় ৰৈ আছা? যোৱা, সকলোলৈকে কিবা অলপ বনাই আনা, ভালকৈ চাহ পকৰি ব্ৰেড চপ টপ কিবা কিবি অলপ সৰহকৈ বনাই আনা, যোৱা। নালাগে নালাগে বিয়নী, নালাগে এইবোৰ বনাব নালাগে। আমি এইবোৰ নাখাওঁ নহয়, ইমান তেলত ভাজা পোৰা বস্তু খোৱা ভাল নহয়। আৰু এইটো সময়ত আমি এনেও একো নাখাওঁ। আমি একে ৰাতি ভাত খাম, ভাতৰ লগত চিম্পুল দালি আৰু আলু ভাজি বা আলু পিটিকা কিবা হ'লেই হ'ল, আৰু তাতকৈ বেলেগ বস্তু একো নালাগে। এতিয়া আৰু আমি একো নাখাওঁ, একদম ৰাতি খাম, বুজিলে? এইবোৰ ইমানকৈ খোৱা বোৱা কৰিলে মানুহৰ স্বাস্থ্য ভালে নাথাকে নহয়। এতিয়া আমি একোৱে নাখাওঁ। কি? সেইটো কেনেকৈ হ'ব বিয়? এতিয়া আহিছে আকৌ একো এটা নাখাবনে? চাহ তাহটো কিবা অকণ খাব লাগিব। ৰাতি বাৰু ভাত খাব ঠিকে আছে, এতিয়া কিবা এটা খালেহে আকৌ, নহবা ৰাতিলৈকে কি একো নোখোৱাকৈ থাকিব নেকি? নাই বিয়ৈ, আমাৰ সেইটো ৰুলেই। আমাৰ ঘৰত এনেকৈ চিম্পল খানাই বনে। আমি এতিয়া একো নাখাওঁ, একেবাৰে ৰাতিয়ে খাম। চবৰে অভ্যাস সেইটো, গম পাইছেনে? সেইকাৰণেতো ভগৱানে কিবা আজিলৈকে একো বেমাৰ আজাৰ নাই। আমি নিয়ম নীতিত চলোঁ কাৰণে বহুত ভালকৈ ডাইট কৰোঁ আৰু চিম্পল খাওঁ। বেছি তেল মছলা এইবোৰ খোৱা ভাল নহয় নহয়। বাৰে বাৰে ডক্টৰৰ ওচৰত গৈ থাকিবনো কি দৰকাৰ, হয়নে নহয়? সেইবাবে খোৱা বোৱা অলপ বাছি বিচাৰি খাব লাগে। আপোনালোকে চিন্তা কৰিব নালাগে দিয়ক, আমি কি খাওঁ এনেও মাজনীয়ে জানেই নহয়। আমি এইবোৰ খাওঁ নে নাখাওঁ, আমাৰ কাৰণে এইবোৰ বনাব নালাগে। আপোনালোকে নিয়ম নীতি মানে নে নাই মানে? পিছে অলপ নিয়ম নীতিত চলিব, বুজিছে? এতিয়া বয়স হৈ আহিছে নহয়, বেছি তেলত ভাজা পোৰা এইবোৰ নাখাব, ভাল কথা নহয়। নাই বিয়নী, আমিও কমকৈ খাওঁ নহয়, আমিও অলপ মানি চলোঁ দিয়ক। বয়স হৈ আহিছে গম পাওঁ নহয়, আমি অলপ মানি চলোঁ। হ'ব দিয়ক বাৰু, হাত মুখিটাকে ধুই কৰি লগ গৈ বলক, নাখায় যদি একো। আহক। আৰু এনেকৈ চাওঁতে বোৱাৰীৰ ঘৰৰ পৰা অহা মাক দেউতাক বৌয়েক ককায়েক আজি 4 দিনে পাৰ হৈ গ'ল। আৰু 4 দিনত তেওঁলোকে একেবাৰে চিম্পল খোৱা বস্তু বনাবলৈ দিলে। ৰাতিপুৱা উঠিয়ে গ্ৰীণ টি দিয়ে, গ্ৰীণ টি দিয়াৰ পিছত দুপৰীয়াখন অলপ ফলহা কাটি দিয়ে, আৰু দুপৰীয়া ভাত খাব খালি চিম্পল দালি, আৰু ৰাতিও তেনেকৈ ভাত বা ৰুটি খাব চিম্পল দালিৰ লগত বা আলু ভাজি, এনেকৈ মানে একদম চিম্পল খানা খায়। আৰু এতিয়া বোৱাৰীৰ ঘৰৰ মানুহে তেনেকৈ খায় যেতিয়া, আলহীয়ে তেনেকৈ খায় যেতিয়া, আৰু এওঁলোকেনো কেনেকৈ নোখোৱাকৈ থাকিব? তেওঁলোকৰ কাৰণে আৰু মাছ মাংসটো বনাব নোৱাৰে আলহীৰ আগত, সেইবাবে এওঁলোকেও তেনেকৈ খাবলৈ বাধ্য হৈ গ'ল। আৰু পেটে বহুতো খং উঠি আছিলে। এওঁলোক কেতিয়া যাব, আমি ভালকৈ খাবলৈহে পোৱা নাই, এনেকৈ মানে ঘৰৰ ভিতৰত আলোচনা কৰে। বোৱাৰীয়েককো একো ক'ব নোৱাৰা হ'ল, কাৰণ বোৱাৰীয়েকৰ মাক দেউতাকহে এইবোৰ কৰিছে, বোৱাৰীয়েকেতো এইবোৰ একো নাজানে বুলি ভাবি আছে। কিন্তু বোৱাৰীয়েকৰ পৰিয়ালক, মানে জোঁৱায়েকৰ পৰিয়ালক শুদ্ধ ৰাস্তা দেখাবলৈ কাৰণে তেওঁলোকে এইবোৰ নাটক কৰি আছিলে। নাটক মানে কি, আচলতে এইবোৰে সঁচা কথা। মানুহে অলপ লিমিটত খাব লাগে। বেছি ভাজা পোৰা তেল মছলা এইবোৰ খালে এনেই বেমাৰ আজাৰহে হয়। সেইবোৰ খোৱাতকৈ মানুহে অলপ ভাল বস্তু, ফ্ৰেছ বস্তু আৰু লিমিটত মানে চিম্পল আহাৰ খাব লাগে, যাতে হজম হয়। আজিকালি কিমান সাৰ সুৰ দিয়া বস্তু এইবোৰ খালে মানুহৰ বেমাৰ বহুত হয়। আৰু কথাতে কয় নহয়, মানুহ নাখায় নমৰে, কিন্তু খোৱাৰ পিছতহে মৰে। বুজিছেই নহয়, মানে খাই নমৰে। নাখাই নমৰে। যেতিয়া খাব তেতিয়াহে মানুহৰ বেমাৰ আজাৰ হৈ সোনকালে মৰে। সেইবাবে নোখোৱাকৈ থকাই ভাল, হয়নে নহয় বাৰু? এইবোৰ টকা পইচাও যায়, সময়ো যায়, কষ্টও হয় বনাওঁতে কৰোঁতে, আৰু দেহৰো ক্ষতি, মানে স্বাস্থ্যৰো অৱনতি ঘটে। ডক্টৰৰ ওচৰত বাৰে গৈ থাকিব লাগিব, টকা পইচা ভাঙিব লাগিব। তাৰ সলনি মানে এইবোৰ নোখোৱাই ভাল, লিমিটত খোৱা ভাল ন? এনি টাইম যদি খায়ে থাকিব তেল মছলা খাওঁতে ভিতৰি কিমান বেমাৰ আজাৰ হ'ব কওকচোন, ভাবকচোন বাৰু। কিন্তু এওঁলোকে সেইবোৰ বুজি নাপায়। আৰু বোৱাৰী এজনীও কিমান কষ্ট পায় বনাই কৰি দিওঁতে এনি টাইম বনাই থাকিব লাগে। বোৱাৰী, আজি ৰাতি সকলোলৈকে কিবা এটা ভালকৈ বনাবা, বুজিছা? এইকেইদিনটো একদম নিৰামিষ খোৱা নিচিনা খাই আছে সকলোৱে। আমাৰো বেয়া লাগিছে, আলহী আহিলে অকণ ভালকৈ খুৱাব পাব লাগে ন? তোমাৰ মাহঁতে আকৌ নাখায়ে তেনেকৈ। আজি অকণ ৰাতিলৈ ভালকৈ বনাবা, গম পাইছানে? বাবাই চিকেন টিকেন আনিব, মটন চটন কিবা কিবি আনিব, তুমি বনাবা হা। নাই বিয়নী, আমি সেইবোৰ নাখাওঁ নহয়। আৰু সেইবোৰ খালে এনেই তেল মছলা সোপা খোৱাতকৈ নোখোৱাই ভাল, গম পাইছেনে? আৰু বিশেষকৈ ৰাতি এইবোৰ বস্তু খাবই নালাগে। এইবোৰ ৰাতি একদম হজম নহয়, গম পাইছে? আৰু বিশেষকৈ মই মাজনীক অৰ্ডাৰ দিয়েই দিলোঁ ৰাতিৰ কাৰণে। ৰাতি আজি খিচিৰি বনাব দিছোঁ, খিচিৰি খাম সকলোৱে। খিচিৰিটো একদম বহুত ভাল বস্তু, গম পাইছে? ৰাতি সোনকালে হজমো হয়, আৰু খিচিৰিটো খোৱা বহুত উপকাৰিতাও আছে, কাৰণ গোটেইবোৰ চব্জি তব্জি একেলগে দি দিব পৰা যায়, চবৰ পৰা ভিটামিন সোমাই যায়, হয়নে নহয়? একেলগে খাব পৰা যায়। খিচিৰি বনাব, আৰু একো নালাগে। কি খিচিৰিটো কোনোবাই খায়নে বাৰু বিয়ৈ? নালাগে দেই, খিচিৰি বেমাৰী মানুহে খায়। আমাৰতো কাৰো বেমাৰ নাই, কি দৰকাৰ খিচিৰি খাবলৈ? ভালকৈ কিবা খাব আকৌ, নালাগে খিচিৰি।
হে বিয়নী কি কৈছে আপুনি এইবোৰ খিচিৰিতকৈ ভাল বস্তু একোৱেই হ'ব নোৱাৰে খিচিৰি হ'বলৈ বেমাৰী মানুহে খায় সকলোৱে খাব পাৰে ৰাতি খিচিৰি খোৱা বহুত ভাল হজম হয় সোনকালে গম পাইছে আৰু তাৰ লগত ল'ব পাৰে পাপৰ চাপৰ ল'ব পাৰে পাপৰ বা চাটনি অলপ ল'ব পাৰে বা আচাৰ অলপ ল'ব পাৰে তাতকৈ বেছি একো খাব নালাগে গম পাইছেনে বহুত হেল্থি হয় একো নহয় সেয়াকৈ খাই চাবচোন আপোনালোকৰো অভ্যাস হৈ যাব বুজিছে এতিয়া অলপ কমকৈ তেল মছলাবোৰ খাওক মাছ মাংস অলপ কমাই খাওক তেতিয়াহে সোনকালে বেমাৰত নপৰিব গম পাইছেনে মা আমিতো এতিয়াৰ পৰাই সেইকাৰণে এইবোৰ বস্তু খাওঁ আপোনালোকে অলপ বাচি বিচাৰি খাওক আৰু এতিয়া বয়স হৈ আহিছে ইমান তাতে শকত হৈ পৰিছে পিছত উঠা বহা কৰিবলৈ এনেই অসুবিধা হ'ব গম পাইছে আমাৰ ঘৰততো এইবোৰেই চলে আমি এইবোৰেই খাওঁ চিম্পুল আহাৰ একদম চিম্পুল তুমি ঠিকেই কৈছা কিন্তু দেই মাজনী সঁচাকৈ মই এতিয়াই উঠা বহাত ইমান কষ্ট পাওঁ ক'ৰবাত ধৰি নোলোৱাকৈ উঠিবই নোৱাৰোঁ আৰু তলততো বহাৰ নামেই নাই তলত কঠত বহিবই নোৱাৰোঁ চকীতে বহি খাব লাগিব ডাইনিঙত নহ'লে মই তলত বহি ভাত পানী খাব নোৱাৰোঁ সঁচাকৈ তুমি কিন্তু ঠিক কথা কৈছা আমাৰ খোৱা বোৱাবোৰ বেয়া কাৰণেই চাগে আমাৰ এনেকুৱা নেকি সঁচাকৈ তোমালোকৰ নিচিনা চিম্পুল আহাৰেই খাব লাগিব এইকেইদিনো অভ্যাস হৈয়ে গৈছে বাৰু তথাপিও মানে খাই অভ্যাস যে নোখোৱাকৈ থাকিবই নোৱাৰোঁচোন কষ্ট পাওঁ পেটটো ইমান বাঢ়ি গৈছে পেটটো মানে একদম লৰচৰে কৰিব নোৱাৰিম যে এনেকুৱা হয় খাবলৈ কিন্তু লোভটো লাগি যায় যে খাবলৈ মন যায় কি কৰিম সেইবাবেহে এৰিব লাগিব ৰ'বা তোমালোকে এইটো বয়সৰ পৰা এৰিছা যেতিয়া আমাৰতো এতিয়া আৰু বয়সেই হ'ল আমি এৰিব পাৰিব লাগিব ন ঠিকেই কৈছা তোমালোকে দেউতা তুমি কিন্তু ঠিক কথা কৈছা দেই আমাৰ শাহুমা আৰু সৰু দেউতাক চোৱাচোন তোমালোকতকৈতো বয়সত ডাঙৰহে হ'ব তথাপিও তোমালোকতকৈ সৰুহে লাগে এতিয়াও ডেকা গাভৰুৰ নিচিনা হৈ আছে আৰু তোমালোক দুটা কিমান শকত হৈ গৈছা কিমান বয়সৰ নিচিনা লাগে আৰু উঠা বহা কৰিবলৈ ইমান অসুবিধা পোৱা একে ঠাইতে টিভি চাই খালি বহিয়ে থাকা আৰু ময়ো বহুত শকত হৈ গৈছোঁ সঁচাকৈ আমাৰ নিয়মবোৰ বেয়া যেতিয়াই তেতিয়াই যি টি খাই দিওঁ এতিয়া প্ৰীতিহঁতৰ ঘৰৰ সকলোৱে নিয়মমতে খায় চিম্পুল খায় মই তাত যাওঁতেও মোৰ প্ৰথম খং উঠিছিলে কিন্তু এতিয়াহে বুজিছোঁ তেওঁলোকে কিয় এনেকৈ চিম্পুল আহাৰ খায় আমাৰ ঘৰতো এইটো নিয়ম কৰিব লাগিব জানানে দেউতা নহবা সোনকালে বুঢ়া হ'ম আমিও জোৱাইকে মোক গাভৰুৱে বনাই পেলালে আৰু হয় দিয়ক বিয়নী বাবাই ঠিকেই কৈছে হয় দিয়ক আপুনিতো গাভৰু নিচিনাই হৈ আছে মইহে ইমান বুঢ়া হৈ গ'লোঁ আমাৰ খোৱা বোৱাবোৰ বেয়া কাৰণে আমি বুঢ়া হৈ গ'লোঁ সোনকালে আৰু সঁচাকৈ যিহে সাৰ সুৰ দিয়া বস্তু দুদিন থ'ব নোৱাৰোঁ চব্জি আনি হয় দিয়ক আমিও লিমিটত চলিব লাগিব আৰু আপোনালোকে যে কথাবোৰ বুজি পাইছে সঁচাকৈ ভাল লাগিছে হয় দিয়া মাজনী আমাৰ বহুত ভুল হ'ল আমাৰ নিয়ম নীতিবোৰ বহুত ভুল আছিলে আমাৰ বুঢ়া বুঢ়ী দুয়োটাতো বাদেই দিছোঁ মোৰ ল'ৰাটো চোৱাচোন ককায়েকহে হয় বোৱাৰীৰ ককায়েক তথাপিও কিমান তেওঁ লিমিটত আছে কিমান ফিজিকেল ফিট হৈ আছে আৰু আমাৰতো চোৱা মানে আপোনালোকৰ জোঁৱাইক চাওকচোন কিমান শকত হৈ গৈছেগৈ এইবোৰ খোৱা বোৱা ভাল নহয় কাৰণে আৰু বোৱাৰীজনীও আমাক বুজাইছিলে কিন্তু আমি বোৱাৰীৰ কথা নুশুনিলোঁ যেতিয়াই তেতিয়াই যি টি খাওঁ আৰু বোৱাৰীও দুখ আছে বোৱাৰীয়েও বনাই দিয়ে যে ইমান ধুনীয়াকৈ টেষ্টিকৈ বনাই দিয়ে আৰু নাখায়নো কি থাকিব কওকচোন সেইবাবেহে নাই এতিয়াৰ পৰা আৰু চলিব লাগিব চিম্পুল আহাৰ খাব লাগিব যাতে একো বিপদত নপৰোঁ ভৱিষ্যতলৈ আপোনালোকে ঠিকেই কৈছে আপোনালোকে আমাৰ চকু মেল খোৱালে সঁচাকৈ আপোনালোক আহিলে বহুত ভাল লাগিলে বহুত ভাল কৰিলে আজি ৰাতি তেন্তে সকলোৱে খিচিৰিয়ে খাম দেই বোৱাৰী চবলৈকে খিচিৰিয়ে বনাবা দেই হ'ব মা হ'ব বোৱাৰী আমাক ক্ষমা কৰি দিবাও তোমাকোতো আমি বহুত কষ্ট দিলোঁ ইমান দিনে বহুত অন্যায় কৰিলোঁ তোমাৰ ওপৰত সঁচাকৈ তুমি কম কষ্ট পাইছিলানে তোমালোকৰ ঘৰত ইমান চিম্পুল আহাৰ খায় আৰু তুমি ইয়াত ইমানবোৰ বনাবলগীয়া হয় সঁচাকৈ ভুল হৈ গ'ল দেই পাৰিলে ক্ষমা কৰি দিবা আমাক হ'ব দিয়ক দেউতা কিয় ক্ষমা বিচাৰিছে ডাঙৰে হ'বলৈ সৰু ক্ষমা বিচাৰে একো নাই দিয়ক মই বেয়া পোৱা নাই নহয় আপোনালোকে যে বুজি পাইছে সেইটো মোৰ কাৰণে নহয় আপোনালোকৰো ভালৰ কাৰণে আপোনালোকৰো ভাল হ'বৰ কাৰণে বুজি পাইছে ভাল লাগিছে আপোনালোকৰ ভালে থকাটোহে লাগে মোক আপোনালোকৰ স্বাস্থ্য ভালে থকাটোৱে মোক লাগে দেউতা ঠিক আছে আজি চবেই খিচিৰি খাম আৰু এনেকৈয়ে জীয়েকৰ শহুৰেকৰ ঘৰৰ সকলোৱে যেতিয়া কথাবোৰ বুজি পালে তেওঁলোকে পিছদিনাখনেই তাৰ পৰা ঘৰলৈ বুলি গুচি আহিলে কাৰণ যিটো ভাবি গৈছিলে যিটো বুদ্ধি লৈ গৈছিলে সেইখিনিতো গোটেইখিনি ছাকচেছ হৈ গ'ল সকলোকে বুজাব পাৰিলে কথাবোৰ এতিয়াৰ পৰা তেওঁলোকেও পূৰা চিম্পুল আহাৰ খায় আৰু বোৱাৰীয়েকেও বহুতখিনি ৰেহাই পালে এতিয়া আৰু কোনেও তেনেকৈ অৰ্ডাৰ দি নাথাকে আৰু পাৰিলে শাহুৱেকে অলপ সহায়হে কৰে কাৰণ আগতে তেওঁ উঠিবই নোৱাৰে ইমান শকত বহাৰ পৰা উঠিবলৈও এলাহ
এনি টাইম বহিয়ে থাকিব টিভি চাই থাকিব কাম বন একো নকৰে কিন্তু এতিয়া আৰু তেনেকুৱা নহয় যেতিয়াৰ পৰা চিম্পুল আহাৰ খাবলৈ ল'লে তেতিয়াৰ পৰা তেওঁ বহুত সুস্থ হৈ পৰিলে এলাহ ভাবো গুচি গ'ল বোৱাৰীয়েকক বহুতখিনি কামত সহায় কৰি দিয়ে আৰু তেনেকৈ তেওঁলোকৰ সংসাৰখন ভালেৰে চলি গ'ল আৰু বোৱাৰীজনীয়ে মানে ছোৱালীজনীয়ে বৌয়েকক বহুতখিনি ধন্যবাদ দিলে কাৰণ এইখিনি গোটেইখিনি বুদ্ধি অকল বৌয়েকৰ আছিলে বৌয়েকেহে সকলোৰে লগত আলোচনা কৰি বুদ্ধি পাঙি মাক দেউতাক আৰু গিৰিয়েকক লৈ আহিলে তেনেকৈ সকলোৱে বুজি পালে আৰু কাহিনীটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব ধন্যবাদ